বিগত দুমাহে বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰপুৰীয়া ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈছে। যিহেতু উত্তৰ গুৱাহাটীবাসী ৰাইজৰ গুৱাহাটীলৈ যাবৰ বাবে একমাত্ৰ যাতায়াতৰ সুচল ব্যৱস্থাই হৈছে ফেৰী সেৱা, আৰু ফেৰী বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কিন্তু উত্তৰ গুৱাহাটীবাসী ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। যিহেতু যিকোনো কামৰ বাবে উত্তৰ গুৱাহাটীবাসী ৰাইজে বা উত্তৰপুৰীয়া ৰাইজে গুৱাহাটীৰ লগত সংযোগ থাকিব লাগে। বিভিন্ন কাম কাজৰ বাবে দৈনিক গুৱাহাটীলৈ হাজাৰ হাজাৰ লোক উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যায়। তেনে পৰিপ্ৰেক্ষিতত আন্তঃজিলা যাতায়াতৰ সমান্তৰালকৈ যিহেতু বিগত দুমাহে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ হৈ আছে, তেনে পৰিপ্ৰেক্ষিতত কিন্তু সমস্যাৰ সন্মুখীন হৈছে উত্তৰ গুৱাহাটী। মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু দুমাহে বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা, এই ফেৰী সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট ব্যয় সাপেক্ষে শৰাইঘাট দলঙেৰে গুৱাহাটীলৈ যাব লাগে। যিহেতু উত্তৰ গুৱাহাটীৰ একমাত্ৰ যাতায়াতৰ সুচল ব্যৱস্থা হৈছে ফেৰী সেৱা, বন্ধ হৈ থকাত কেনে অসুবিধা হৈছে? যথেষ্ট অসুবিধা হৈছে ফেৰী সেৱাত, কাৰণ আমাৰ ফেৰী সেৱাৰ ওপৰতে আমাৰ নিৰ্ভৰশীল গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত যিটো ফেৰী সেৱা, এইটো ব্যৱস্থাৰ ওপৰতে আমাৰ গোটেই উত্তৰ পাৰৰ ৰাইজখিনি আমাৰ চলি থাকে। কৰ্মসূত্ৰ আমাৰ গুৱাহাটীত যায় বা আমাৰ যিটো ব্যৱসায়ী গোষ্ঠী আছে তেওঁলোকেও ইয়াৰ পৰা বস্তু কিছু গুৱাহাটীত লৈ যায় বা গুৱাহাটীৰ পৰা কিছু বস্তু ইয়াত আনে। তাৰ টাইমত আছিল কি আমাৰ ইয়াত দামৰ কিছুমান তাৰতম্য হৈ আছিল, মিল আছিল গুৱাহাটীৰ লগত প্ৰায় একেই আছিল। কিন্তু এতিয়া কি হৈছে যে যাতায়াত ব্যৱস্থাটো আপোনাৰ বহুত দীঘলীয়া হোৱাৰ কাৰণে বা খৰচটো বেছি হোৱাৰ কাৰণে দোকানৰ বস্তুবিলাখনৰ অলপ অত্যাধিক মূল্য বৃদ্ধি হৈছে। আৰু দুই নম্বৰতে হ'ল কি আমাৰ কোম্পানী বা দোকানত কাম কৰা ল'ৰাবিলাক তেওঁলোকে যাব নোৱাৰা হৈছে। 8,000 টকা দৰমহা পায়, তেওঁলোকৰ অহা যোৱা কৰে ডেইলি 200-250 টকা তেওঁলোকৰ খৰচা হয়। যিহেতুকে তেওঁলোকে সেইকাৰণে যাব নোৱাৰে, খৰচৰ কাৰণে তেওঁলোক ঘৰতে থাকিব লগা হৈছে। তেওঁলোক এতিয়া বৰ্তমান নিবনুৱা হৈ আছে। গতিকে সমস্যা আমাৰ বহুতকেইটা আছে। গতিকে আমাৰ ফেৰী সেৱাটো দিলে আমাৰ নিশ্চয় বহুতখিনি আমাৰ সুবিধা হয় সকলো ৰাইজৰ। সমস্যা বহুত হৈছে উত্তৰ গুৱাহাটীৰ ৰাইজ বুলিয়ে নহয়, এইটো আপোনাৰ মেইন ৰোড বহুত দূৰৰ পৰা এই উত্তৰ গুৱাহাটী ফেৰী সেৱাৰে আপোনাৰ যাতায়াত কৰে। ধৰক এতিয়া ইয়াতে যিখিনি কাম কৰা মানুহ আছে, শ্ৰমিক আছে, সেইখিনি মানুহ যাব পৰা নাই। কাৰণ সকলোৰেতো গাড়ী নাই, মটৰ বাইক সকলোৰে নাই। আগতে ফেৰী সেৱাত 3 টকাত গৈছিল, সেইখিনি মানুহে এতিয়া যদি গাড়ীত যাব লগা হয় বেলেগৰ গাড়ীত 200-300 টকা ভৰিব লাগে। তাৰ ফলত কি হৈছে, নিবনুৱা সমস্যাৰ বৃদ্ধি হ'ব ধৰিছে উত্তৰ গুৱাহাটীত। নিশ্চয়কৈ যিহেতু এই সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ফেৰী সেৱা শীঘ্ৰে মুকলি কৰাৰ ক্ষেত্ৰত যিহেতু শেহতীয়াভাৱে কামৰূপ গ্ৰাম্য জিলাত কৰোনাৰ সংক্ৰমণ কিছু ৰোধ হৈছে বা সংক্ৰমণ কমিছে, তেনে ক্ষেত্ৰত ফেৰী সেৱা মুকলি কৰি দিব পাৰে প্ৰশাসনে। মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰশাসনক কি আহ্বান জনাব? নাই, মুখ্যমন্ত্ৰী দেৱক আৰু আমাৰ প্ৰশাসনক এইটোৱে অনুৰোধ কৰিম যে যিহেতুকে আমাৰ গ্ৰাম্য কামৰূপতে যিহেতুকে পৰে, গতিকে কামৰূপত পৰে যে গ্ৰাম্য আৰু আমাৰ মেট্ৰ' যিটো চিটিৰ মাজত যিটো জাহাজৰ ব্যৱস্থাটো আছে, গতিকে এইটো খুলি দিলে বেছি ভাল হয়। মই তেখেতক তাকেই অনুৰোধ জনাম। ৰাইজৰ সুবিধা হ'ব, যথেষ্ট সুবিধা হ'ব। আৰু তেতিয়া মই যিটো চালোঁ, ধৰক ময়ো পাৰ হৈ গৈছোঁ, যোৱাকালি পাৰ হৈ গৈছোঁ, যান জঁটৰ যিটো সৃষ্টি হয় গুৱাহাটীত, যিটো সমস্যা হয়, গতিকে কিছু সমস্যা আমাৰ দূৰ হ'ব, আমাৰ ভাল হ'ব, অহা যোৱা কৰিব সুবিধা হ'ব। ধৰক ইয়াত ব্যৱস্থা এটা কৰি দিয়ক, ক'ভিডৰ কিছুমান ছিষ্টেম ইয়াত বান্ধি দিয়ক, ছিষ্টেম কৰক, তেতিয়া সেনেকুৱা কৰি দিলেও হয়। মুঠতে জাহাজটো চলাই থাকিব লাগে। নিশ্চয়কৈ এতিয়া যিহেতু গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বিগত প্ৰায় দুমাহে বন্ধ হৈ আছে, আৰু ফেৰী সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰপুৰীয়া যিসকল লোক আছে, যিসকল লোকে দৈনিক ফেৰীৰে গুৱাহাটীলৈ যাতায়াত কৰে, সেইসকল লোকে কিন্তু অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু তেওঁলোকৰ কিছু সংখ্যক লোকৰ সেই যান বাহন আছে, যান বাহন থকা লোকসকলে সেই যান বাহনেৰে শৰাইঘাট দলঙলৈ গুৱাহাটী হৈ যাব। কিন্তু যিসকল লোকৰ কোনো ধৰণৰ সা সুবিধা নাই, যিসকল লোক শ্ৰমিক বা দিন হাজিৰা কৰা লোকসকলে কেনেদৰে গুৱাহাটীলৈ যাব, তাকো ইতিমধ্যে ৰাইজে উল্লেখ কৰিছে। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰে এগৰাকী জননেতা, তেওঁ যিহেতু সমগ্ৰ জালুকবাৰী সমষ্টিবাসীৰ সমস্যা সমাধানৰ এগৰাকী অভিভাৱক, গতিকে সেই হিমন্ত বিশ্ব শৰ্মাক এতিয়া সকলোৱে আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা চলাচলৰ ক্ষেত্ৰত যাতে গুৰুত্ব আৰোপ কৰে, আৰু উত্তৰপুৰীয়া তথা উত্তৰ গুৱাহাটী ৰাইজে যাতে কম খৰচতে সুচল ব্যৱস্থা যি ফেৰী সেৱা যাতে মুকলি কৰি দিলে যাতে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যি যাতায়াত আৰু পুনৰ আৰম্ভ হ'ব লাগে। আৰু এনেদৰে এতিয়া উত্তৰ গুৱাহাটীবাসী ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে শীঘ্ৰেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা মুকলি কৰি দিব লাগে।